মুহূৰ্তত লৈ আহিছো ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত কৰিছে ডাঙৰ ঘোষণা ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে হ'ব জুবিন গাৰ্গৰ ন্যায় বিচাৰ এই কথা আজিৰ দিনটোত কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰি আদালতলৈ ৰাজ্য চৰকাৰে আবেদন জনাব যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে খুনকালে যাতে জুবিন গাৰ্গৰ ন্যায় বিচাৰ কৰিব পাৰে তাৰ বাবে মহামান্য আদালতে যাতে ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে ৰাজ্য চৰকাৰে মহামান্য আদালতক জনাব আবেদন এই ডাঙৰ খবৰ দুটাই মিনিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা মহামান্য আদালতলৈ ৰাজ্য চৰকাৰে জনাব আবেদন ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে জুবিন গাৰ্গৰ ন্যায় বিচাৰ কৰিবৰ বাবে কৰিব আবেদন ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰাৰ বাবে নিয়োগ কৰা হ'ব বিশেষ অধিবক্তা ৰাজ্য চৰকাৰৰ মহাধিবক্তাই এই সমগ্ৰ বিষয়টো সন্দৰ্ভত কৰিব তদাৰক সমগ্ৰ গোচৰটো তদাৰক কৰিব ৰাজ্য চৰকাৰৰ মহাধিবক্তাই এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে নৱেম্বৰ মাহৰ পাছত এছআইটিয়ে দাখিল কৰিব চাৰ্জশ্বীট নৱেম্বৰ মাহৰ শেষৰ ফাললৈ অথবা ডিচেম্বৰৰ প্ৰথম সপ্তাহত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এছআইটিয়ে প্ৰস্তুত কৰা প্ৰতিবেদন দাখিল কৰিব ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে জুবিন গাৰ্গৰ ন্যায় বিচাৰ হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ যি সময়ত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এতিয়া জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি থকা হৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ এক প্ৰকাৰ আলোড়ন আৰম্ভ হৈছে সামাজিক মাধ্যমত আৰু তাৰ পাছতেই আজিৰ দিনটোত আছিল ৰাজ্য চৰকাৰৰ ৰাজ্যিক কেবিনেট বৈঠক আৰু ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰিছে সাংবাদিক মেল আৰু এই সাংবাদিক মেলৰ পাছত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সুস্পষ্টকৈ উল্লেখ কৰিছে যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিন গাৰ্গৰ ন্যায় বিচাৰ হ'ব লাগিব কিয়নো এনেধৰণৰ প্ৰক্ৰিয়াসমূহ যেতিয়া হয় এনেধৰণৰ ঘটনাসমূহ যেতিয়া হয় ইয়াৰ ন্যায় বিচাৰ প্ৰক্ৰিয়াত আদালতত কিছু সময় বিলম্ব হয় আৰু এই সময় যাতে বিলম্ব নহয় অসমবাসী জনতাই তাকে কামনা কৰি আছিল আৰু ৰাজ্য চৰকাৰেও মহামান্য ন্যায়ালয়ত আবেদন কৰিব কেবিনেট বৈঠকত এই সিদ্ধান্ত হৈছে যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে আবেদন কৰিব যে অতি সোনকালে ন্যায় বিচাৰ হ'ব লাগে আৰু নৱেম্বৰ মাহৰ শেষৰ ফালে অথবা ডিচেম্বৰৰ প্ৰথম সপ্তাহত এছআইটিয়ে চাৰ্জশ্বীট দাখিল কৰিব পাৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে চাৰ্জশ্বীট দাখিল কৰাৰ পাছতে জুবিন গাৰ্গৰ ন্যায় বিচাৰ হ'ব বুলি ইতিমধ্যে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ বিষয়টো সন্দৰ্ভত কি মন্তব্য কৰিছে সেই শুনাম কিন্তু তাৰ পূৰ্বে এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো জনাইছোঁ সমগ্ৰ সামাজিক মাধ্যমত এতিয়া এটাই আলোড়ন সেয়া হৈছে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিন গাৰ্গ ইতিমধ্যে শ্লোগানেৰে সমগ্ৰ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত ৰাজ্যৰ বাহিৰতো ভাৰতৰ বিভিন্ন প্ৰান্তত এতিয়া চৰ্চা চলি আছে জুবিন গাৰ্গৰ ন্যায় লাগে ৰাজ্যবাসী এক প্ৰকাৰ উদগ্ৰীৱ হৈ আছে কোনো কাৰণত এই ন্যায়ৰ ক্ষেত্ৰত বিলম্ব হ'ব নোৱাৰিব ৰাজ্যবাসীয়ে বাৰম্বাৰ চৰকাৰখনক এনেধৰণৰ মন্তব্য কৰি আহিছে তেনে পৰিপ্ৰেক্ষিতত আজি আছিল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক আৰু এই কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিক মেল সম্বোধন কৰিছে আৰু এই সাংবাদিক মেলত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য উল্লেখ কৰিছে যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিন গাৰ্গৰ ন্যায় বিচাৰ হ'ব আৰু ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ন্যায় বিচাৰ কৰিবৰ বাবে মহামান্য উচ্চ ন্যায়ালয়লৈ কেবিনেট বৈঠকৰ অন্তত ৰাজ্য চৰকাৰে এখন আবেদন পত্ৰ প্ৰেৰণ কৰিব আৰু সমান্তৰালকৈ এছআইটিৰ সৈতে যিসমূহ কথা বতৰা হৈছে এছআইটিৰ সৈতে কথা বতৰাসমূহৰ কথা ইতিমধ্যে ৰাজ্য চৰকাৰে উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি সুস্পষ্ট কৰিছে যে এছআইটিয়ে প্ৰতিবেদন দাখিল কৰিব যিখন চাৰ্জশ্বীট দাখিল কৰিব অপৰাধনামা দাখিল কৰিব সেই অপৰাধনামাখন ইতিমধ্যে প্ৰস্তুত কৰি থকা হৈছে আৰু সেই অপৰাধনামাখন নৱেম্বৰৰ শেষৰ ফালে অথবা ডিচেম্বৰৰ প্ৰথম সপ্তাহতে দাখিল কৰিব পৰা হ'ব আদালতত আৰু আদালতত এই শক্তিশালী অপৰাধনামাখন দাখিল কৰাৰ পাছতেই অভিযুক্তৰ ওপৰত বিচাৰ বিবেচনা হ'ব এই কথা ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত সাংবাদিক মেলত উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যটো প্ৰথমে শুনাই লৈছোঁ মৃত্যুৰ তদন্তৰ ওপৰত আজি আমাৰ কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ কথা আলোচনা হয় এছআইটি আমাক জনাইছে যে নৱেম্বৰ মাহৰ পিছত যিকোনো মুহূৰ্ততে তেওঁলোকে চাৰ্জশ্বীট দাখিল কৰিব পাৰিব অৰ্থাৎ যদিও
ষ্টেটুটৰিলি তেওঁলোকৰ হাতত 90 দিন থাকে কিন্তু তেওঁলোকে ভাবে যে নৱেম্বৰ মাহৰ ভিতৰতে তেওঁলোকে তদন্ত সামৰি আদালতক অভিযোগনামা দিয়াৰ পথত আগবাঢ়িব নৱেম্বৰৰ শেষত হওক ডিচেম্বৰৰ ফাৰ্ষ্ট উইকত হওক কেবিনেটে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক এটা ৰিকুৱেষ্ট কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে যাতে এখন ফাষ্ট ট্ৰেক কোৰ্ট যাতে ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া খুব সোনকালে হ'ব পাৰে কাৰণ মই দেখিছোঁ যে সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কৈছে আৰু ন্যায় আদালতে কৰে আদালতে বহুদিন সময় লয় ৰাইজে সেই সময়খিনি দিব বিচৰা নাই সেইকাৰণে আজি আমাৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে মুখ্যমন্ত্ৰীয়ে মুখ্য ন্যায়াধীশৰ লগত যোগাযোগ কৰিব যিটো মুহূৰ্ততে আমি চাৰ্জশ্বিট দিব পৰা অৱস্থালৈ আহোঁ সেই মুহূৰ্তত যাতে আমি এখন ফাষ্ট ট্ৰেক কোৰ্ট পাওঁ য'ত ডে টু ডে হিয়াৰিং হ'ব পাৰে দৈনন্দিন হিয়াৰিং হ'ব পাৰে আৰু খুব সোনকালে এই অভিযোগনামাখনৰ ওপৰত আমাৰ বিচাৰ নিষ্পত্তি হ'ব পাৰে সো ৰাজ্য চৰকাৰৰ আজি এইটো এটা কেবিনেটৰ সিদ্ধান্ত আছিল যে গুৱাহাটী হাইকোৰ্ট শুড কনষ্টিটিউট এ ফাষ্ট ট্ৰেক কোৰ্ট দ্বিতীয়তে ৰাজ্য চৰকাৰে এইটো সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৰাজ্যৰ মহা অধিবক্তাৰ লগত আলোচনা কৰি আমি এজন স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ দিম যাৰ বেলেগ কোনো কাম নাথাকে তেওঁ কোৰ্টত অভিযোগনামা দাখিল কৰাৰ পৰা গোচৰটো ৰায়দান নোহোৱালৈকে তেওঁ যাতে এই কামটোতে নিৰন্তৰভাৱে লাগি থাকিব পাৰে সেইকাৰণে ৰাজ্য চৰকাৰৰ কেবিনেটে আজি এই ন্যায়ৰ প্ৰক্ৰিয়াক আগুৱাই লৈ যাবৰ বাবে এজন স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ আমি এপইণ্ট কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ নাম আমি ঠিক কৰা নাই আমি ৰাজ্যৰ মহা অধিবক্তাগৰাকীৰ লগত আলোচনা কৰি আমি নামটো পৰৱৰ্তী সময়ত আপোনালোকক অৱগত কৰিব পাৰিম মৃত্যুৰ তদন্তৰ ওপৰত আজি আমাৰ কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ কথা আলোচনা হয় SIT আমাক জনাইছে যে নৱেম্বৰ মাহৰ পিছত যিকোনো মুহূৰ্ততে তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিব পাৰিব অৰ্থাৎ যদিও ষ্টেটুটৰিলি তেওঁলোকৰ হাতত 90 দিন থাকে কিন্তু তেওঁলোকে ভাবে যে নৱেম্বৰ মাহৰ ভিতৰতে তেওঁলোকে তদন্ত সামৰি আদালতক অভিযোগনামা দিয়াৰ পথত আগবাঢ়িব নৱেম্বৰৰ শেষত হওক ডিচেম্বৰৰ ফাৰ্ষ্ট উইকত হওক কেবিনেটে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক এটা ৰিকুৱেষ্ট কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে যাতে এখন ফাষ্ট ট্ৰেক কোৰ্ট যাতে ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া খুব সোনকালে হ'ব পাৰে কাৰণ মই দেখিছোঁ যে সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কৈছে আৰু ন্যায় আদালতে কৰে আদালতে বহুদিন সময় লয় ৰাইজে সেই সময়খিনি দিব বিচৰা নাই সেইকাৰণে আজি আমাৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে মুখ্যমন্ত্ৰীয়ে মুখ্য ন্যায়াধীশৰ লগত যোগাযোগ কৰিব যিটো মুহূৰ্ততে আমি চাৰ্জশ্বিট দিব পৰা অৱস্থালৈ আহোঁ সেই মুহূৰ্তত যাতে আমি এখন ফাষ্ট ট্ৰেক কোৰ্ট পাওঁ য'ত ডে টু ডে হিয়াৰিং হ'ব পাৰে দৈনন্দিন হিয়াৰিং হ'ব পাৰে আৰু খুব সোনকালে এই অভিযোগনামাখনৰ ওপৰত আমাৰ বিচাৰ নিষ্পত্তি হ'ব পাৰে সো ৰাজ্য চৰকাৰৰ আজি এইটো এটা কেবিনেটৰ সিদ্ধান্ত আছিল যে গুৱাহাটী হাইকোৰ্ট শুড কনষ্টিটিউট এ ফাষ্ট ট্ৰেক কোৰ্ট দ্বিতীয়তে ৰাজ্য চৰকাৰে এইটো সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৰাজ্যৰ মহা অধিবক্তাৰ লগত আলোচনা কৰি আমি এজন স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ দিম যাৰ বেলেগ কোনো কাম নাথাকে তেওঁ কোৰ্টত অভিযোগনামা দাখিল কৰাৰ পৰা গোচৰটো ৰায়দান নোহোৱালৈকে তেওঁ যাতে এই কামটোতে নিৰন্তৰভাৱে লাগি থাকিব পাৰে সেইকাৰণে ৰাজ্য চৰকাৰৰ কেবিনেটে আজি এই ন্যায়ৰ প্ৰক্ৰিয়াক আগুৱাই লৈ যাবৰ বাবে এজন
স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আমি এপইণ্ট কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। নাম আমি ঠিক কৰা নাই, আমি ৰাজ্যৰ মহা অধিবক্তাগৰাকীৰ লগত আলোচনা কৰি আমি নামটো পৰৱৰ্তী সময়ত আপোনালোকক অৱগত কৰিব পাৰিম। মৃত্যুৰ তদন্তৰ ওপৰত আজি আমাৰ